নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পাকখনত এতিয়া নিৰ্বাচন আয়োগে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজনৈতিক দল সংগঠনে এই নীতি নিৰ্দেশনাসমূহ মানিব লাগিব যদিহে এই নীতি নিৰ্দেশনাসমূহ আপুনি উলংঘা কৰে তেনেহলে বিপদত পৰিব পাৰে আপোনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে নিৰ্বাচন আয়োগে এই নীতি নিৰ্দেশনাত কি নীতি উল্লেখ আছে নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে শিশুক কোনো কাৰণতে আপুনি নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব হে পোষ্টাৰে হওক বা অন্যান্য নিৰ্বাচনমুখী কাৰ্যকলাপে হওক তাত কিন্তু শিশুৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা ভংগ কৰিলে সহ্য কৰা নহব নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব শিশুক নিৰ্বাচনৰ কোনো কামতে শিশুৰ ব্যৱহাৰত নিষেধাজ্ঞা শিশুৰ সহায়ত বিতৰণ কৰিব নোৱাৰিব নিৰ্বাচনী পোষ্টাৰ স্লোগান দিয়া নিৰ্বাচনী সভাটো শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব এই মুহূৰ্তত শেষ খবৰ আমি আপোনালোকক জনাইছো লোকসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ প্ৰতিটো ৰাজনৈতিক দল সংগঠন হস্তম হৈ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী কুচকাবাজ সমান্তৰালভাৱে বিজেপি কংগ্ৰেছকে ধৰি যিসমূহ ৰাজনৈতিক দল সংগঠন আছে সকলোৱে এতিয়া নিৰ্বাচনক লৈ কল্পনা জল্পনা আৰম্ভ কৰিছে তেনে সময়তে নিৰ্বাচন আয়োগে এক নিৰ্দেশনা জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনাত উল্লেখ আছে যে শিশুক কোনো কাৰণতে নিৰ্বাচনমুখী কাৰ্যকলাপত ব্যৱহাৰ কৰিব নোৱাৰিব পোষ্টাৰত শিশুৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব আপুনি শিশুক স্লোগান দিয়া নিৰ্বাচনী সভাটো শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে যে নিৰ্বাচনৰ কুচকাবাজ আছে নিৰ্বাচনমুখী যি কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ পৰা শিশুক আঁতৰত ৰখাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে লগতে নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে যদিহে এইসমূহ নিৰ্দেশনা অমান্য কৰে তেনেহলে কিন্তু সহ্য কৰা নহব তেনে দল বা সংগঠনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি